হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো তোমালোকক আকৌ স্বাগতম জনাইছো আমি আমাৰ নিউ ভিডিঅ'লৈ ঠিক আছে তো যদি তোমালোকে মন কৰা সেইদিনাখন আমি ডিসকাস কৰি আছিলো আমাৰ কোৱেশ্চন এনসাৰবোৰ ঠিক আছে কিতাপত থকা আমাৰ যিমান যি কোৱেশ্চন এনসাৰবোৰ আছিলে তো আমি কিতাপত প্ৰশ্নবালীত থকা কোৱেশ্চনবোৰ ডিসকাস কৰিছিলো অনুশীলনত থকাও আমি 6টা মান কোৱেশ্চন ডিসকাস কৰা হৈছিলে ঠিক আছে তো তাই দুটামান তোমালোকক হোমৱৰ্ক কৰিবও দিছিলো আশা কৰিছা সবে কৰিছা বলো আৰু কৰিব নোৱাৰিলে আমাক নিশ্চয় জনাবা ঠিক আছে তো বলা আজি আমাৰ বাকি কোৱেশ্চন খিনিও চাও বাৰু কি কোৱেশ্চনছ আমাৰ আছে তো আমি যদি 6 নম্বৰলৈকে কমপ্লিট কৰিছিলো তো আজি আমি স্টাৰ্ট কৰি আছো 7 নম্বৰটো তো 7 নম্বৰটো সেম তোমালোকৰ ৰাসায়নিক বিক্ৰিয়া সমীকৰণ সন্তুলিত কৰিবই দিছে তো বলা আকৌ কৰিছাও এবাৰ যদি তোমালোকৰ কিবা ডাউট আছে ইয়াতে ক্লিয়াৰ হৈ যাব তো প্ৰথমটো আছে ক্যালসিয়াম হাইড্ৰক্সাইড আৰু কাৰ্বন ডাই অক্সাইড লগ লাগি ক্যালসিয়াম হাইড্ৰক্সাইড মানে কি ক্যালসিয়াম Ca ইয়াৰ যোজ্যতা 2 হয় হাইড্ৰক্সাইড মানে OH মূলকক কম হাইড্ৰক্সাইড ইয়াৰ যোজ্যতা 1 হয় তো ইয়াক একেৰে পূৰণ ইয়াক 2 ৰে পূৰণ এনেকুৱা কাৰ্বন ডাই অক্সাইড CO2 ৰ লগত লগ লাগিছে আৰু উৎপন্ন কি কৰিছে মোৰ ক্যালসিয়াম কাৰ্বনেট মানে CaCO3 ক্যালসিয়াম কাৰ্বনেট আমি কি বুলি কোৱা আছিল শীতলিত চূণ বুলিও কোৱা আছিল ঠিক আছে প্লাস H2O ইহতত এতিয়া ক্যালসিয়াম হাইড্ৰক্সাইড যদি চাব যাও এইবোৰ মোৰ একুয়াছত থাকে এটা বহুতে ভাইব পাৰা একুয়াছ মানে কেনেকুৱা আমাৰ হয় কাৰণ আমি কব গলে গুটা জুলিয়া আৰু গেছি হয় জানো একুয়াছ মানে আমাৰ কেনেকুৱা হয় যে যেতিয়াও আমাৰ যিকোনো গুটা পদাৰ্থত তাত যদি পানীৰ অনুবোৰ লাহে লাহে তোমালোকৰ যোগ হ'ব ধৰে তেতিয়া আমি তাক একুয়াছ বুলি এনেকৈ লিখা যায় ঠিক আছে মানে বেলেগ একো নহয় আমাৰ মানে গুটা পদাৰ্থটো লাহে লাহে আমাৰ জুলিয়া অৱস্থালৈকে গৈ আছে তো সেম বলাই সন্তুলিত কৰিব চাও তো সন্তুলিত কৰিবৰ কাৰণে আমাৰ কি কৰিব লগা আছিল আমাৰ কাৰ্বন ডাই অক্সাইড কি অৱস্থাত থাকে কাৰ্বন ডাই অক্সাইডটো আমাৰ গ্যাস ক্যালসিয়াম কাৰ্বনেটটো কেনেকুৱা হয় গুটা অৱস্থাত থাকে আৰু পানীটো কিহৰ লিকুইড অৱস্থাত থাকে তো সন্তুলিত কৰিবৰ কাৰণে আকৌ এবাৰ কৈ দি আছো নিয়মসমূহ সবতকৈ যোনটো আমাৰ পৰমাণুৰ সংখ্যা বেছি আছে হেতু প্ৰথমতে বাছি চোৱা মানে তো ইয়াত আমাৰ অক্সিজেন দুটা আছে বিক্ৰিয়াজাত ফালে কাৰ্বন হাইড্ৰক্সাইডত আৰু তোমালোকৰ ক'ব গলে কাৰ্বন ডাই অক্সাইড আছে 4টা বিক্ৰিয়ক ফালেও আছে 4টা তো ইয়াক সন্তুলিত কৰিব নালাগে বেলেগ যদি চাব যোৱা ক্যালসিয়াম আছে এটা বিক্ৰিয়ক ফালেও বিক্ৰিয়াজাত ফালেও কাৰ্বন আছে তোমালোকৰ ক'ব গলে এটা তো এটো চাব গলে সন্তুলিত হৈয়ে আছে আমি এটো সন্তুলিত কৰিবই নালাগে ঠিক আছে কৈছিলো যেতিয়া আমাৰ সন্তুলিত কৰিব নালাগে আমি তেতিয়া হলে তাক যদি সন্তুলিত হৈয়ে আছে আমি তাক একো কৰিবই নালাগে ঠিক আছে তো 2 নম্বৰটো চাও 2 নম্বৰটো দিছে আমাৰ জিংক প্লাস সিলভাৰ নাইট্ৰেট তো জিংক কি হয় Zn সিলভার নাইট্রেট AgNO3 সিলভার Ag যোজ্যতা 1 নাইট্রেট -1 NO3 আৰু কি হ'ব আমাৰ ইকুণ্ড অৱস্থাত থাকে জিংক গুটা অৱস্থাত সলিড এটো আমাৰ ইয়াৰ কেনেকুৱা অৱস্থাত থাকে ইয়াৰ একুয়াছ অৱস্থাত দেন সেম আমাৰ কি উৎপন্ন হৈ আছে বুলি কৈছে জিংক নাইট্ৰেট জিংকৰ যোজ্যতা 2 নাইট্ৰেটৰ 1 তো কি হ'ব সূত্ৰটো ZnNO3 প্লাস Ag ই গুটা অৱস্থাত ই আকৌ মোৰ একুয়াছ অৱস্থাত এটা বলা সন্তুলিত কৰিব চাও তো কোন প্ৰথমে যদি চাব যাও কোনটো পৰমাণু আমাৰ মানে বেছি সংখ্যাত আছে অক্সিজেন এইফালে বিক্ৰিয়ক ফালে আছে 3টা বিক্ৰিয়ক ফালে আছে মোৰ ক'ব গলে 6টা তো সন্তুলিত কৰিবৰ কাৰণে কি কৰিব লাগিব ইয়াৰ আগত মই 2 ৰে পূৰণ কৰি দিলে হ'ব ইয়াত 2 ৰে পূৰণ কৰাৰ কাৰণে কি হৈ গল নাইট্ৰজেন পৰমাণু দুটা হৈ গল বিক্ৰিয়ক ফালে দুটা আছে
সিলভাৰ পৰমাণু দুটা হৈ গল কিন্তু বিক্ৰিয়ক ফালে সিলভাৰ পৰমাণু এটাহে আছে তো ইয়াকো 2 ৰে পূৰণ কৰি দিলে হয় আৰু জিংকৰ বিক্ৰিয়ক ফালে এটা বিক্ৰিয়ক ফালেও এটা সন্তুলিত নকৰিলেও হৈ যায় ঠিক আছে তো এইটোৱে মোৰ হৈছে ইয়াৰ সন্তুলিতটো 3 নম্বৰটো যদি চাব যাও 3 নম্বৰটো আছে মোৰ এলুমিনিয়াম প্লাস কপাৰ ক্লোৰাইড তো এলুমিনিয়াম Al অৱস্থা আমাৰ গোটা অৱস্থাত দেন মোৰ কোনটো গৈছে এলুমিনিয়াম একে ব্ৰেকেটত লিখি দিছো প্লাস দিয়া আছে কপাৰ ক্লোৰাইড কপাৰ Cu ক্লোৰাইডক Cl কপাৰৰ জড়িয়তা +2 Cl ৰ -1 তো ইয়াৰ আগত 2 আহি গল ই মোৰ কোনটো অৱস্থাত থাকে একোয়াস অৱস্থাত থাকিব কলৈকে গৈ আছে মোৰ এলুমিনিয়াম ক্লোৰাইড এলুমিনিয়াম জড়িয়তা 3 ক্লোৰাইড জড়িয়তা 1 তো AlCl3 প্লাস কি উৎপন্ন হৈ আছে কপাৰ তো ইউ মোৰ একোয়াস অৱস্থাত ই মোৰ সলিড অৱস্থা তো সেম সন্তুলিত কৰিবৰ কাৰণে সোৱা সন্তুলিত কৰিবৰ কাৰণে গলে কি দেখিবা ইয়াত ক্লোৰাইড দুটা আছে ক্লোৰিন দুটা আছে ইয়াত ক্লোৰিন তিনিটা আছে তো কেনেকৈ সন্তুলিত কৰিব পাৰিবা 3 আৰু 2 কাৰণ অন্যটো বেলেগ নাই ইয়াক 4 বনাব নোৱাৰা 5 বনাব নোৱাৰা কি বনাব পাৰিবা 3 টোক 6 বনাব পাৰিবা 2 টোক কি বনাব পাৰিবা 6 বনাব পাৰিবা তো কি কৰিব লাগিব কপাৰ ক্লোৰাইডৰ আগত 3 ৰে পূৰণ আৰু ইয়াৰ আগত 2 ৰে পূৰণ তো এতিয়া কি হৈ গল ইয়াত কপাৰ 3টা তো ইয়াতো বিক্ৰিয়ক ফালেও কপাৰ 3টা হ'ব লাগিব আৰু বিক্ৰিয়কৰ ফালে এলুমিনিয়াম দুটা তো বিক্ৰিয়ক ফালে এলুমিনিয়াম দুটা হ'ব লাগিব ঠিক আছে তো এইটোৱে মোৰ আছিল 3 নম্বৰটো তো বলা 4 নম্বৰটো কৰিব চাও 4 নম্বৰটো মোৰ আছে বেৰিয়াম ক্লোৰাইড BaCl2 কোনটো অৱস্থাত থাকে এইবোৰ আমাৰ একোয়াস অৱস্থাত প্লাস পটাশিয়াম কে সালফেট হেনাখন কৈছিল SO4 তো আমাৰ সালফেটৰ কিমান হয় জড়িয়তা 2 হয় পটাশিয়ামৰ 1 হয় তো সূত্ৰটো কি হ'ব K2SO4 ইউ কোনটো অৱস্থাত থাকে একোয়াস অৱস্থাত ডি কি আছে মোৰ ডি আছে বেৰিয়াম সালফেট বেৰিয়াম জড়িয়তা 2 সালফেট জড়িয়তা 2 তো সূত্ৰটো BaSO4 প্লাস প্লাস পটাশিয়াম ক্লোৰাইড পটাশিয়াম জড়িয়তা 1 ক্লোৰিন জড়িয়তা 1 তো ই কোনটো অৱস্থাত থাকে আমাৰ বেৰিয়াম সালফেট গোটা অৱস্থাত আৰু এইটো মোৰ কোনটো অৱস্থাত থাকে একবাৰ মই কৈছিল এটা তোমালোকে লিখা নিলিখা তোমালোকৰ মানে লিখিলে এটা ভাল ইমপ্ৰেশনস পৰে নিলিখিলেও একো প্ৰবলেম নাই বোৰ্ডে যদি ভাবি আছা সাৰে কেনেকৈ লিখি আছে ঠিক আছে তো নিলিখিলে একো প্ৰবলেম নাই কাৰণ ইয়াতে মোক তেনেকা ব্যাখ্যা কৰা নাই সন্তুলিত আমি লিখিলে ভাল কিন্তু নিলিখিলেও যে এনেকুৱা নহয় তোমালোকক কি কৰিব আমাৰ তোমালোকৰ নম্বৰ কাটিব বলো কিন্তু আমাৰ কি আছে যে এনে সন্তুলিত কৰিলে আমি তাৰ অৱস্থাবোৰ জনোৱাটো ভাল হয় তো চাব যদি যাও ইয়াত আমাৰ কি আছে কব গলে যদি সবতকৈ বেছি পৰমাণুটো চাও কি আছে অক্সিজেন 4টা আছে বিক্ৰিয়ক ফালেও আছে 4টা তো ব্যালেন্স কৰিব নালাগে তাহলে যদি চাব যাও ক্লোৰিন আছে 2টা আৰু বিক্ৰিয়ক ফালে আছে এটা সেম বিক্ৰিয়াজাত ফালে আছে পটাশিয়াম মোৰ 2টা কিন্তু বিক্ৰিয়ক ফালে আছে এটা তো কি কৰিম 2 ৰে পূৰণ তো ইয়াত কি হৈ গল এতিয়া বিক্ৰিয়ক ফালে ক্লোৰিন 2টা হৈ গল লগতে পটাশিয়াম 2টা হৈ গল আৰু এইফালে আছে বাকি বেৰিয়াম আৰু সালফাৰ যদি সোৱা সমানে পৰিমাণে আছে তো এইটো মোৰ ব্যালেন্স নকৰিলে হয় মানে এখিনি পটা বেৰিয়াম আৰু সালফাৰৰ ব্যালেন্স নকৰিলে হৈ যায় কাৰণ অলৰেডি সমান পৰিমাণে আছে ঠিক আছে তো বলা আমি নেক্সট প্ৰশ্নটোলৈকে চাব যাও প্ৰশ্নটো হৈছে 8 নম্বৰ তো কি দিয়া আছে তলত দিয়া বুৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা মানে কোন প্ৰথমে ইহত আমাক সন্তুলিত কৰিব দিছে দেন ই কেনেকুৱা প্ৰকাৰৰ বিক্ৰিয়া মই কৈছিলে বিক্ৰিয়াৰ প্ৰকাৰবোৰ লাগে তোমালোকৰ যদি চাব যা 2025 টো তোমালোকৰ MCQ যদি সোৱাত তাতে এটা বিক্ৰিয়ক দি দিছিলে আইৰন আৰু এলুমিনিয়াম অক্সাইড আৰু আইৰন অক্সাইড আৰু এলুমিনিয়ামৰ আৰু এলুমিনিয়াম অক্সাইডৰ আয়ৰন উৎপন্ন হৈছিলে তো সুধিছিলে
কোনটো বিক্রিয়া হব ঠিক আছে তো তোমাৰ যদি চাব যোৱা প্ৰথমটো আছে পটাছিয়াম ব্ৰোমাইড পটাছিয়াম কে ব্ৰোমাইড Br ভৌতিক অৱস্থা দিয়াই আছে ইয়াতে aqueous বুলি Aq দুটাৰে যোজতা এক একে হয় হেগে ডাইৰেক্টলি Kbr যোগ দিয়া আছে বেৰিয়াম আয়োডাইড বেৰিয়াম কি হয় Ba যোজতা 2 আয়োডিন যোজতা 1 তো I2 ইয়াৰ ভৌতিক অৱস্থা দিয়া আছে Aq বুলি উৎপন্ন কি হৈ আছে বুলি কৈছে উৎপন্ন হৈ আছে পটাছিয়াম আয়োডাইড পটাছিয়াম আৰু আয়োডিন Ki aqueous বুলি দিয়া আছে প্লাস বেৰিয়াম ব্ৰোমাইড বেৰিয়াম Ba আৰু ব্ৰোমিন Br ব্ৰোমিনৰ যোজতা 1 বেৰিয়ামৰ যোজতা 2 তো সূত্ৰটো কি হ'ব BaBr2 কোনটো অৱস্থাত গোটা অৱস্থাত এতিয়া ইয়াত যদি চাব যোৱা ব্ৰোমিন আছে তোমাৰ এইফালে বিক্ৰিয়ক ফালে দুটা বিক্রিয়াজাত ফালে আছে এটা আয়োডিন আছে বিক্রিয়াজাত ফালে দুটা আৰু বিক্রিয়ক ফালে এটা তো কি কৰিবা ব্ৰোমিনটো যদি ব্যালেন্স কৰিব যা বা আয়োডিন যদি ব্যালেন্স কৰিব যা ইয়াৰ আগত 2 বা ইয়াৰ আগত 2 এটা লাগিবই ইয়াৰ আগত 2 দিলো কিন্তু ইয়াৰ আগত 2 দিলে কি হৈ গল পটাছিয়ামটো দুটা হৈ গল ইয়া বিক্রিয়ক ফালে কি আৰু কি দিবা দুটা দি দিবা ঠিক আছে তো এটো কি হ'ব ইয়াৰ সন্তুলিত হ'ব এতিয়া ইয়াত যদি কব যাও ই মোৰ কেনেকুৱা তোমাৰ বিক্রিয়া তো ই কোনটো প্ৰকাৰৰ বিক্রিয়া আসলে কি Kbr Ba I2 বনি কি আছে Ki BaBr2 মানে 8K লগত আহি গৈছে I আৰু এইটো হৈ গৈছে তো কি হৈ আছে অপহৰণ হৈ আছে কিন্তু কেনেকুৱা অপহৰণ আমাৰ দুটা আয়নৰে অপহৰণ হৈ আছে তো আমি ইয়াক কেনেকুৱা বিক্রিয়া বুলি কম ইয়াক আমি দ্বি অপহৰণ বিক্রিয়া বুলি কোৱা হ'ব মানে ই আমাৰ কেনেকুৱা বিক্রিয়াৰ উদাহৰণ ই আমাৰ কব গলে দ্বি অপহৰণ বিক্রিয়াৰ এটা উদাহৰণ তো প্ৰকাৰটো কেনেকুৱা হ'ব দ্বি অপহৰণ বিক্রিয়া হ'ব সেম আমি নেক্সট প্ৰশ্নটোলৈকে যাও আমাক দিয়া আছে জিংক কাৰ্বনেট আমাক তোমালোকে যদি চাব যোৱা কি দিয়া আছে আমাক জিংক কাৰ্বনেট তো জিংক Zn+2 কাৰ্বনেট CO3 ইয়াৰো -2 তো ওভারঅল দিয়া আছে অবস্থাটো সল গোটা বুলি S দেন উৎপন্ন কৰে জিংক অক্সাইড ZnO প্লাস কার্বন ডাইঅক্সাইড CO2 তো সেম চাব যোৱা ইয়াত কোনটো পৰমাণু বেছি আছে অক্সিজেন বিক্রিয়ক ফালে আছে তিনিটা বিক্রিয়ক ফালেও আছে এটা আৰু দুটা তিনিটা ব্যালেন্স আছে জিংক আছে এটা কার্বন আছে এটা জিংক আছে এটা কার্বন আছে এটা তো অলরেডি এইটো সন্তুলিত হৈয়ে আছে ঠিক আছে এতিয়া সেম ই কেনেকুৱা বিক্রিয়া হয় এটা কেনেকুৱা হ'ব কোৱা তো আমাৰ যদি চাব যোৱা ই কেনেকুৱা হ'ব জিংক কাৰ্বন আছিল কিন্তু ভাঙি গৈ আছে জিংক অক্সাইড আৰু কাৰ্বন মানে এটা পদাৰ্থ বিক্রিয়ক পদাৰ্থ কি হৈ আছে দুটা বিক্রিয়াজাত পদাৰ্থ উৎপন্ন কৰি আছে তো এনেকুৱাবোৰক আমি কি বুলি কৈছিলো বিযোজন বিক্রিয়া বুলি কয় এই কেনেকুৱা বিক্রিয়া হ'ব লিখাই আছে ইয়াতে ই এটা বিযোজন বিক্রিয়া থাৰ্ড নম্বৰটো চাও বলা থাৰ্ড নম্বৰটো দিয়া আছে হাইড্ৰোজেন প্লাস ক্লোৰিন হাইড্ৰোজেন H2 গ্যাস ক্লোৰিন Cl2 গ্যাস ঠিক আছে উৎপন্ন কৰাই আছে হাইড্ৰোজেন ক্লোৰাইড HCl গ্যাস তো সন্তুলিত কৰিবৰ কাৰণে সেম চাব যাও হাইড্ৰোজেনৰ পৰমাণু আছে দুটা ক্লোৰিনৰ পৰমাণু আছে বিক্রিয়ক ফালে দুটা কিন্তু বিক্রিয়ক ফালে আছে অকল বিক্রিয়ক ফালে আছে দুটা হাইড্ৰোজেন পৰমাণু ক্লোৰিনৰ দুটা হাইড্ৰোজেন পৰমাণু কিন্তু বিক্রিয়ক ফালে আছে অকল এটা তো কি কৰিবা 2 ৰে পূৰণ সন্তুলিত হৈয়ে গল তো এটা যদি আমাৰ নেক্সট তো কি চাব দিছে ইয়াক চাব দিছে কেনেকুৱা প্ৰকাৰৰ বিক্রিয়া তো কেনেকুৱা প্ৰকাৰৰ বিক্রিয়া হয় দুটা বিক্রিয়ক পদাৰ্থ মিহলি হৈ কিনে কি কৰি আছে এটা বিক্রিয়াজাত মানে কি হৈছে এতে লগ লাগি আছে আৰু লগ লাগি থকা বিক্রিয়াবোৰ কেনেকুৱা বিক্রিয়া বুলি কৈছিলো মই কি প্ৰকাৰৰ বিক্রিয়া সংযোজন বিক্রিয়া তো এই কেনেকুৱা হ'ব এটা সংযোজন বিক্রিয়া হ'ব বলা আমি ডি নম্বৰটো চাও
ডি নম্বৰটো দিয়া আছে মেগনেছিয়াম ঠিক আছে প্লাস হাইড্রোক্লোরিক অ্যাসিড HCl তাহলে দিয়া আছে ম্যাগনেসিয়াম ক্লোরাইড MgCl2 ম্যাগনেসিয়াম যেটা 2 ক্লোরিনৰ 1 ঠিক আছে দেন দিয়া আছে হাইড্রোজেন H2 গ্যাস তো সেম যদি ব্যালেন্স কৰিব যাও বিক্রিয়ক ফালে আছে হাইড্রোজেন পরমাণু এটা ক্লোরিন পরমাণু এটা কিন্তু বিক্রিয়া জাত ফালে আছে ইহতৰ দুটা দুটা তো কি কৰিবা বিক্রিয়ক ফালে ইহতৰ আগত 2 ৰে পূৰণ এটা হাইড্রোজেনৰ দুটা হৈ গল ক্লোরিনৰ দুটা হৈ গল আৰু বিক্রিয়ক ফালে অলৰেডি দুটা দুটা আছে তো এইটো কি হয় মোৰ এটা কব গলে মালুকৰ আমাৰ সন্তুলিত কৰা ঠিক আছে দেন এটা চাব যাও যদি ই কেনেকুৱা বিক্রিয়া তো ইয়াত আসলে ক্লোরিন এটা ক্লোরিনটো আহেকিনে কোড লাগি গৈ আছে এই ম্যাগনেসিয়ামৰ লগত মানে ম্যাগনেসিয়ামে কি কৰি আছে এটা ধাতুৱে বা যিকোনো এটা পদাৰ্থই কি কৰি আছে আন এটা পদাৰ্থৰ পুৰা তাৰ আয়নটো লৈ আছে এটা আয়ন তো তেনেকুৱা হলে কি বুলি কৈ আছে অপহৰণ কৰি আছে মানে বা প্ৰতিস্থাপন কৰি আছে কাৰণ এটা সক্ৰিয় ধাতুৱে আন এটা কব গলে কম অসক্রিয় ধাতুৰ কি কৰে এটা আয়ন যাৰ ফলে আকৰ্ষিত কৰে তো এটোকে আমি কৈছিলো অপহৰণ বিক্রিয়া তো ই কেনেকুৱা হয় এটা অপহৰণ বিক্রিয়া বুলি দিয়াই আছে তো বলা আমাৰ নেক্সট প্ৰশ্নটো চাও নেক্সট প্ৰশ্ন আছে আমাৰ তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্রিয়া বুলিলে কি বুজা উদাহৰণ দিয়া তো মই তোমালোকক যে চাব যোৱা সেইদিনাখন বিক্রিয়াৰ প্ৰকাৰটো মাজতে কৈছিলোৱে তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্রিয়া কি হয় তোমাৰ এনে আকবাৰ কৈ দি আছো যে আমাৰ কিছুমান বিক্রিয়া আমি কি কৰিব লাগে আমাৰ কিছুমান বিক্রিয়া আমাৰ যেতিয়া হয় তেতিয়া আমাৰ সেই বিক্রিয়াটো বা তাপ পোৱা যায় আমি ঠিক আছে আমি তাৰ পৰা তাপ পোৱা যায় যেনে কৈছিলো ঢেৰ উদাহৰণ দিছিলো আমি খাদ্য খাও ইয়াৰ প্ৰশ্ন এটা আছে আমি খাদ্য খালে খাদ্যবোৰ হজম হয় তাৰ পৰা আমি শক্তি পাওঁ এই নামৰ এটা তাপবৰ্জী বিক্রিয়া মানে কি যি ৰাসায়নিক বিক্রিয়া তাপ উৎপন্ন বা বৰ্জন হয় তাক তাপবৰ্জী বিক্রিয়া বোলে উদাহৰণ আমাৰ যদি চাব যোৱা যোনটো আমাৰ গ্যাস থাকে মিথেন গ্যাস তাক যদি আমি দহন কৰো তাৰ লগত কাৰ্বন ডাই অক্সাইড প্লাস ওয়াটার প্লাস তাপ উৎপন্ন হয় বা তোমালোকক আমাৰ জাহিদুল ছাৰৰ জীৱন প্ৰক্ৰিয়াত পঢ়াইছিলো মই তোমালোকক পঢ়াইছিলো যে আমাৰ যদি গ্লুকোজ C6H12O6 তাকো যদি মই বায়ুৰ লগত অক্সিজেনৰ লগত বিক্রিয়া হয় আৰু যদি আমাৰ দেহত থকা পানীৰ লগত যদি মোৰ কি তাতে উৎপন্ন হয় কার্বন ডাই অক্সাইড ঠিক আছে প্লাস যদি চাব যোৱা ইয়াত মোৰ তাপ উৎপন্ন হোৱা আছিল বা তাপ কব গলে বা শক্তি বুলিও কব পাৰা প্লাস ওয়াটার উৎপন্ন হোৱা আছে তো এইটো মানে কেনেকুৱা বিক্রিয়া হয় আমাৰ এটা তাপবৰ্জী বিক্রিয়া হয় নেক্সট আমাৰ তাপগ্ৰাহী কি হ'ব যিবোৰ বিক্রিয়াত আমি কৰিব গলে তাপ আমি প্ৰদান কৰিব লাগে বা আমি তাপ তাত শোষণ হয় বা আমি তাপ দিব লাগে তেনেকা বিক্রিয়া আমি কি বুলি কব গলে আমাৰ তাপগ্ৰাহী বিক্রিয়া বুলি কোৱা হয় এটা ইয়াতে উদাহৰণ এটা বেলেগ দি দিছো কাৰণ তাত আমি যেটা নোটটো আমি বুজাই আছে তেটা উদাহৰণটো বেলেগ দিছো যেন তালৈকে উদাহৰণবোৰ আমাৰ মনত থাকি যায় ঠিক আছে এখানে মই বেলেগ বেলেগ উদাহৰণ দি আছো তো তাত আমাৰ যেনেকৈ কব যোৱা ক্যালসিয়াম কাৰ্বনেট তাক যদি মই এনেকৈ তাপ দিও তেতিয়া সিমুৰ কিবা আছিল ক্যালসিয়াম অক্সাইড প্লাস ওয়াটার লৈকে হোৱা আছে তো এটা মোৰ কেনেকুৱা হয় বিক্রিয়াটো কৰিবৰ কাৰণে তাপ প্ৰদান কৰিব লাগিছে তো ই এটা তাপগ্ৰাহী বিক্রিয়া হয় ঠিক আছে তো বলা আমাৰ নেক্সট প্ৰশ্নলৈকে চাব যাও এতিয়া মই কৈছিলো একিখন যে আমি যে এই যে আমাৰ যে গ্লুকোজ আমি যে খাদ্য খাই আছো এই গ্লুকোজ বুজে আমাৰ সৰু সৰু খাদ্যলৈকে ভাঙি যায় আছে মানে আমাৰ যিমান যি ৰুটি আমি কব গলে চাউল খাও আমাৰ হেবোৰ কলৈকে তাত কাৰ্বোহাইড্ৰেটস থাকে সেই কাৰ্বোহাইড্ৰেটস আমাৰ এটা কব গলে গ্লুকোজ এই গ্লুকোজটো যদি আমাৰ কি হৈ যায় হজম হৈ যায় বা সৰু অংশলৈকে ভাঙি যায় তো আমি তাক প্ৰক্ৰিয়াটো কৈছিলো শ্বসন বুলি তো এই শ্বসন প্ৰক্ৰিয়াটো মোক হৈছে কিয় তাপবৰ্জী বিক্রিয়া বোলা হয় ঠিক আছে তো ইয়াত মই সৰুকৈ লিখি দিছো তোমালোকে কাৰণ ইয়াতে 1 মাৰ্কস বা 2 মাৰ্কসৰ কাৰণে এইখিনি যদি অলপ বেছিকৈ মাৰ্কস থাকে যদি মই নোটছ যদি চোৱা তাত লিখাই আছে তাত আমি গুটে ভালকে লিখা আছে আমি খাদ্য খাও সেই খাদ্যবোৰত মোৰ গ্লুকোজ
আমাৰ কাৰ্বহাইড্ৰেটছবোৰ থাকে এই কাৰ্বহাইড্ৰেটছৰ এটা উদাহৰণ যেনেকৈ আমাৰ গ্লুকোজ যোনটো C6H12O6 তো ই আমাৰ কি হয় আমি উশাহত লোৱা আমাৰ বায়ুৰ লগত O2 ৰ লগত বিক্ৰিয়া কৰি আমাৰ দেহত থকা পানীৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে ওৱাটাৰ উৎপন্ন কৰাৰ লগতে তাপ শক্তি উৎপন্ন কৰে সেইকাৰণে তেনেকুৱা বিক্ৰিয়াক মই কি উদাহৰণ বুলি কৈছিলো তাপ বৰ্জিৰ উদাহৰণ বুলি কৈছিলো আৰু গোটেই পৰিঘটনাটোকে মই কি বুলি কৈছিলো শ্বসন বুলি কোৱা হৈছিল তো ইয়াত মই সৰুভাৱে লিখি দিছো যে শ্বসন প্ৰক্ৰিয়া অক্সিজেনৰ উপস্থিতিত কোষত খাদ্যৰ জাৰণ ঘটি যথেষ্ট পৰিমাণৰ তাপ শক্তিৰ উৎপন্ন হয় এইভাবে শ্বসন এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় সৰুকৈ চমুকৈ লিখি দিছো যদি ভালকৈ বেছি ডাঙৰকৈ যদি চাব যা ভিডিওটোত যাবা ভিডিওটোত গৈ গৈ তোমালোকে ইয়াৰ উত্তৰ এনসাৰটো তাতেও পাই যাবা ঠিক আছে তো ইয়াত তোমালোকে চোৱা মই শক্তিটো লিখি দিছো আমাৰ এনে কিমান 2820 কিলোজুল শক্তি উৎপন্ন হয় তোমালোকে এটো নিলিখিও তাপ শক্তি বুলি লিখিব পাৰা আমাৰ নেক্সট প্ৰশ্নটো বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় এই সমূহ বিক্ৰিয়াটোৰ বাবে সমীকৰণ লিখা তো সেম অলপ আগতেও তোমালোকক যেতিয়া ইয়াৰ প্ৰকাৰবোৰ ইয়াত লিখাইছিলো তেতিয়া এটা ডিসকাস কৰিছিলো যে বিয়োজন বিক্ৰিয়া মানে কি যেতিয়া মোৰ এটা আমাৰ কব গলে আমাৰ কি আছে বিক্ৰিয়ক আছে সেই বিক্ৰিয়ক যদি মোৰ ভাঙি গৈ আছে এটা বা তাতোধিক পদাৰ্থলৈকে তাতোধিক বিক্ৰিয়াজাত পদাৰ্থলৈকে তেনেকুৱা বিক্ৰিয়াকে মই কি বুলি কৈছিলো আমি কব গলে বিয়োজন বিক্ৰিয়া বুলি কৈছিলো আৰু সংযোজন বিক্ৰিয়াটো কি কৈছিলো যে যেতিয়াও মোৰ দুটা যিকোনো দুটা সাপোজ P আৰু Q লগ লাগি দুটা মোৰ বিক্ৰিয়ক পদাৰ্থ লগ লাগি যদি কি কৰি আছে এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰি আছে যেনেকে মই ক্লাছত কৰি উদাহৰণ লৈ কিনে কৈছিলো যেনেকে সাপোজ CaCO3 ইয়াক যদি মই তাপ দিও তাপ দিলে কি হোৱা আছিল ক্যালসিয়াম অক্সাইড প্লাস H2O উৎপন্ন হোৱা আছিল ধৰিস ক্যালসিয়াম অক্সাইড প্লাস কার্বন ডাই অক্সাইড উৎপন্ন হোৱা আছিল ঠিক আছে তো এই বিক্রিয়াটোক মই কি বুলি কও আমাৰ কেনেকুৱা বিক্রিয়া হয় বিয়োজন বিক্রিয়া হয় আৰু ইয়াৰ যদি বিপৰীতটো চাব যাও বিপৰীতটো মোৰ কি হৈ যাব তেতিয়া হলে আবার সংযোজন বিক্রিয়া হয় কি দে যায় যেনেকে মোৰ উদাহৰণ মানে আমাৰ কি হয় সংযোজনৰ বিক্রিয়াত কি আমি কব পাৰো দুটা বা তাতোধিক আমাৰ বিক্রিয়াজাত পদাৰ্থ লগ হৈ কিনে এটা বিক্রিয়ক পদাৰ্থ উৎপন্ন কৰে আৰু আনহাতে মোৰ কি হয় বিয়োজন বিক্ৰিয়াত আমাৰ এটা বিক্রিয়ক পদাৰ্থ কি আমাৰ এটা বিক্রিয়ক পদাৰ্থ কি কৰে দুটা বা তাতোধিক বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় আৰু হেবাৰে আমি কি কব পাৰো বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বুলি কব পাৰো ঠিক আছে ইয়াত কিছুমান উদাহৰণ লিখি দিছো তো এইবোৰ আমাৰ কি হয় সেম ক্লাছত অলপ কৈছিলো উদাহৰণবোৰ তো এবাৰ সেম চাই লবা এইবোৰ সিম্পল ডেফিনেশনছে হয় এটা তো বলা আমি নেক্সট প্ৰশ্নলৈকে যাও আমাৰ যদি নেক্সট প্ৰশ্নটো চাব যা নেক্সট প্ৰশ্নটো আছে তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিয়োজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা তো এতিয়া মই যদি কব যাও যে যোনটো মোৰ কি আছিল তোমালোকৰ কব গলে এইগিৰা কেনেকুৱা বিক্ৰিয়া হয়নো যদি মই তাপ পোহৰ আৰু বিদ্যুৎ শক্তি দিব লাগে এইবোৰ কেনেকুৱা এটা বিক্ৰিয়াৰ প্ৰকাৰ হৈ পৰে এইবোৰ মোৰ তাপগ্ৰাহীৰ বিক্ৰিয়াৰ হৈ পৰে ঠিক আছে আমি তাপগ্ৰাহী বিক্ৰিয়াত শক্তি প্ৰদান কৰিব লাগে সেই শক্তিবোৰ আমাৰ তাপৰ তুলনাত হ'ব পাৰে শক্তিবোৰ আমাৰ সূৰ্য পোহৰ হ'ব পাৰে বা ৰশ্মি হ'ব পাৰে বা শক্তিবোৰ মই বিদ্যুতিক শক্তি হ'ব পাৰে এটা বহুতে ভাবৰা বিদ্যুতিক শক্তি মানে কি বিদ্যুতিক শক্তি মানে মই এনেকুৱা একো না বা বিদ্যুৎ বিশ্লেষণ পাব পাৰা কৰাত তো বিদ্যুৎ বিশ্লেষণ মানে কি এনেকুৱা একো নহয় যে আমি বিদ্যুতৰ দ্বাৰা এটা যিকোনো বস্তুত সাপোজ আমরা কাৰ্যকলাপৰো আছে আমাৰ এনেকুৱা এটা বস্তু আছে আমাৰ এটা এনেকুৱা এটা খুজুলি লৈছো সেই খুজুলিত মোৰ কিছুমান আমি দ্ৰৱ বনাইছো কিছুমানৰ দ্ৰৱ বা কিছুমানৰ মোৰ গোটা পদাৰ্থ বল যেনেকে মই যদি কব যাও ইয়াত মই আমাৰ জিংক সালফেট লৈছো তো এই জিংক সালফেটক যদি মই ভাঙিলে কি পাম Zn
আৰু SO4 ইয়াৰ +2 ইয়াৰ 2 মাইনাস তো আমি বিদ্যুৎ শক্তি প্ৰবাহ কৰি যিকোনো এটা আমি কব গলে ইলেক্ট্ৰোলাইট আমি হেক যদি কি কৰো নিজৰ আয়নছলৈকে বিভংগন কৰো সেই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ বিদ্যুৎ বিশ্লেষণ বুলি কোৱা হয় ঠিক আছে তো বিদ্যুৎ শক্তিৰ আমাৰ প্ৰয়োগ কৰি মানে যিকোনো এটা মোৰ ইলেক্ট্ৰোলাইটক মই ইহতৰ নিজৰ আয়নলৈকে বিভংগন কৰা প্ৰক্ৰিয়াটোকে মই বিদ্যুৎ বিশ্লেষণ বা এটোকে আমি বিদ্যুৎ শক্তি বুলি কোৱা হয় লগত এটা কাৰ্যকলাপটো আছে তাত পানীৰ আমাৰ কি কৰিছে পানীটো আমাৰ বিদ্যুৎ বিশ্লেষণ কৰি কিনে কৰিছে তো সেম যদি চাব যোৱা তাপ দি কিনে কৈছিলে মোৰ অলপ আগতে ক্যালসিয়াম কাৰ্বনেটটো তো ক্যালসিয়াম কাৰ্বন তাপ দিছে উৎপন্ন হৈছে ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড সেম আমাৰ সিলভাৰ ব্ৰোমাইডটো সূৰ্য ৰশ্মি দিলে আমাৰ কি হৈ যায় twice Ag plus bromine হেডনাখন কাৰ্যকলাপটো কৈছিল যে আমাৰ সিলভাৰক যদি মোৰ কি কৰা AgCl কো পাৰা AgCl ৰ আমাৰ তোমাৰ দিছিলে ই মোৰ মাটি বৰণীয়া পুৰা হলনি বা মাটি বৰণীয়ালৈকে হৈ গৈছিলে তো এইটো এটা আছে বিদ্যুৎ শক্তি মোৰ পানীৰ এটা আমি যদি কি কৰা যায় অণু যদি মই তাৰ পৰা হাইড্ৰোজেন আৰু অক্সিজেন আমি পাব লগা হয় তো তেতিয়া মই তাত বিদ্যুৎ শক্তি দিব লগা হয় ঠিক আছে তো এটা উদাহৰণ মনত ৰাখি লবা সবে নেক্সট যদি চাব যাও অপহৰণ আৰু দ্বিহপৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা তো কি আছিল অপহৰণ বিক্ৰিয়া যে যেতিয়া এটা আমাৰ সক্ৰিয় ধাতুৱে তাতকৈ কম অসক্ৰিয় ধাতুৰ আমাৰ কি কৰে এটা যিকোনো আয়ন অপহাৰিত কৰে তেনেকুৱা বিক্ৰিয়াকে মই কি বুলি কোৱা আছিল অপহৰণ বিক্ৰিয়া বুলি কোৱা আছে যেনেকে A B আছে তাক বিক্ৰিয়া কৰা C লগত এটা বিক্ৰিয়াটো বনি আছে মোৰ A আৰু কব গলে বা বিক্ৰিয়াটো বনি আছে B আৰু A আৰু C তো এটা আমাৰ সক্ৰিয় ধাতুই কম সক্ৰিয় ধাতুৰ এটা আয়নক কি কৰিছে আমাৰ অপহাৰিত কৰিছে আৰু সেই বিক্ৰিয়াটোৰ উদাহৰণ মোৰ কি হ'ব অপহৰণ বিক্ৰিয়াৰ হ'ব তোমালোকক কাৰ্যকলাপত থকা যেনেকে কপাৰ সালফেট আৰু আইৰন কেনেকুৱা আছিল নীলা ৰঙৰ আছিল তাক মই যেটা আইৰণৰ আমাৰ কি হয় আয়ৰন বোৰ দিছে আমাৰ কি হৈছিল সেই নীলা ৰংটো লাহে লাহে সেউজীয়ালৈকে পৰিৱৰ্তন হৈছে তো ফেৰাছ সালফেট প্লাস কপাৰ বনিছিল দুটা উদাহৰণ দিছো তোমালোকে এটা উদাহৰণ লিখিলেও হৈ যাব ঠিক আছে তোমালোকৰ সেম তো দ্বিঅপহৰণ বিক্ৰিয়া কি হয় দ্বিঅপহৰণ বিক্ৰিয়াত দুটা আয়নৰে যৌগত আমাৰ কি হৈ যায় অপহাৰিত হৈ যায় মানে দ্বিঅপহৰণ বিক্ৰিয়াত দুটা আয়নীয় যৌগৰ জুলীয়া দ্ৰৱই বিক্ৰিয়াত অংশগ্ৰহণ কৰি ইহতৰ মাজত পৰস্পৰ আয়ন মানে এটাই আনটোক পৰস্পৰ আয়ন বিনিময় কৰি নতুন বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে ঠিক আছে যেনেকে মোৰ কব গলে AgNO3 plus NaCl তো কি উৎপন্ন হৈ আছিল AgCl plus NaNO3 এইটো কব পাৰা বা কাৰ্যকলাপত যোনটো তোমালোকৰ উদাহৰণ আছে সেইটো তোমালোকে লিখিব পাৰা কিন্তু আছিল লিড নাইট্ৰেট plus potassium iodide কি দি আছিল মোৰ কব গলে লিড আয়োডাইড প্লাস পটাশিয়াম নাইট্রেট যেটা এটা আমার কি কেনেকুৱা ৰং আছিল বৰণহীন আৰু ইয়াৰ বৰণটো কেনেকুৱা হৈ গৈছিল মোৰ ইয়াৰ বৰণটো আছিল হালধীয়া এই কাৰণে মোৰ কেনেকুৱা উৎপন্ন হৈছিল আমাৰ তাৰ এটা আমি হালধীয়া বৰ্ণৰ অৰ্ধকেপ দেখা গৈছিল ঠিক আছে তো উদাহৰণ যিকোনো দিব পাৰা মই নকও যে মই যিকিটা উদাহৰণ লিখিছো তেনেকুৱা উদাহৰণ দিব লাগিব তোমালোকে ক্লাছত যি উদাহৰণ পঢ়াইছিল সেইবোৰ উদাহৰণ দিব পাৰা মই কৈছোৱে কাৰণ তোমালোকক অলপমান এটা উদাহৰণ বেলেগ পঢ়াইছিল ইয়াত এটা উদাহৰণ বেলেগকৈ লিখি দি আছো কাৰণ যেন বিক্ৰিয়াবোৰ চালে তোমালোকে গম পাই থাকিব পাৰা যে কোনটো উদাহৰণ কেনেকুৱা হয় থাকে কাৰণ পৰীক্ষাত ইয়াৰ পৰা উদাহৰণ লৈ কিনে বা তোমালোকৰ ইয়াৰ ব্যাখ্যা লৈ কিনে প্ৰশ্ন আহে ঠিক আছে বলা আমি নেক্সট প্ৰশ্নটো চাব যাও নেক্সট প্ৰশ্নটো হৈছে সিলভাৰৰ পৰিধনত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোতে কপাৰ ধাতুৰ দ্বাৰা অপহৰণ সংঘটিত কৰা হয় জড়িত বিক্ৰিয়াটো লিখা তো বিক্ৰিয়াটো লিখিব দিছে তো বিক্ৰিয়াটো কি হয় বুলি কৈছে
সিলভাৰৰ আছে সিলভাৰৰ প্ৰয়োজন সিলভাৰ নাইট্ৰেট তো সিলভাৰ নাইট্ৰেট আছে AgNO3 সিলভাৰৰ যোজ্যতা 1 নাইট্ৰেটৰ যোজ্যতা 1 হয় তো ইয়াক কাৰ লগত বিক্ৰিয়া কৰিছে পৰা সিলভাৰ আহৰণ কৰোতে কপাৰ ধাতু দ্বাৰা তো কপাৰৰ লগত কৰিছে আৰু কি উৎপন্ন হৈছে তাত সিলভাৰ উৎপন্ন কাৰণ সিলভাৰ পৰিধানত বুলি কৈছে তো সিলভাৰটো হৈছে মানে আৰু তলে কি বনিব কপাৰ নাইট্ৰেট কপাৰৰ +2 নাইট্ৰেটৰ -1 তো CuNO3 হ'ল 2 সেম ব্যালেন্স কৰিব গলে 6টা আছে বিক্রিয়ক বিক্রিয়াজাত ফালে অক্সিজেন আৰু বিক্রিয়ক ফালে আছে 2টা তো ইয়াৰ আগত 2 ৰে পৰ সিলভাৰটো কিমান হৈ গল বিক্রিয়াজাত ফালে বিক্রিয়ক ফালে 2টা বিক্রিয়াজাত ফালে এটা তো কি হ'ব এই ফালে ইয়াক 2 ৰে পূৰণ হৈ যাব ঠিক আছে তো এইটোৱে মোৰ হয় ইয়াৰ সন্তুলিত সমীকৰণ বিক্রিয়াটো নেক্সট আমাৰ প্ৰশ্নটো আছে অৰ্ধ ক্ষেপণ বিক্রিয়া মানে কি বুজা উদাহৰণ দি ব্যাখ্যা কৰা তো কৈছিলে মই যে আমাৰ জেনেকৈ কিছুমান উদাহৰণ আছে মোৰ যদি কব যোৱা বেৰিয়াম ক্লোৰাইড প্লাস মোৰ যদি তাত যদি বেৰিয়াম ক্লোৰাইড তাত যদি মোৰ সালফিউৰিক এসিড দিয়া গাঢ় H2SO4 তো উৎপন্ন হয় বেৰিয়াম সালফেট প্লাস HCl তো মোৰ যদি চাব যোৱা ইউ বৰণহীন থাকে ইউ বৰণহীন হয় যেতিয়া এই দুটা মিহলব এটা তোমালোকৰ টেষ্ট টিউব নলে যেতিয়া এই দুটা মিহলাবা তো মিহলাৰ পিছত কি হৈ যাব বুলি কৈছিলো যে দেখিবা যে তলত মোৰ অকনমান কিছুমান এনেকুৱা এইবোৰৰ বস্তুবোৰ এনেকৈ ৰৈ গৈছে মানে বগা ৰঙৰ বস্তু এটো আমাৰ বেৰিয়াম সালফেটটো বগা ৰঙৰ হয় ইয়াত দেখিবা যে আমাৰ বগা ৰঙৰ এনেকুৱা অলপমান কিছুমান যাক মই কি বুলি কওঁ অৰ্ধ ক্ষেপ বুলি কয় মানে এইবোৰক মই কি বুলি কওঁ মই এইবোৰক ক'ব গলে আমাৰ অৰ্ধক্ষেপ বুলি কোৱা যায় আৰু তেনেকা বিক্ৰিয়াবোৰক কি বুলি কওঁ অৰ্ধক্ষেপণ বিক্ৰিয়া বুলি কোৱা যায় মানে যিবোৰ বিক্ৰিয়াত মোৰ অৰ্ধক্ষেপ উৎপন্ন হ'ব পাৰে এইবোৰ বিক্ৰিয়াকে মই কি বুলি কম অৰ্ধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় ঠিক আছে তো সেম ইয়াত উদাহৰণ দিছো আৰু এইটো উদাহৰণ মই তোমালোকক ক্লাছত কৈছিলো তো তোমালোকৰ সেম যোনটো উদাহৰণ তোমালোকে মনত ৰাখা ঠিক আছে দেন নেক্সট টু কৈছে অক্সিজেন লাভ আৰু হেৰুৱা সংখ্যাৰে তলৰ পদাৰ্থসমূহ দুটাকৈ উদাহৰণ ব্যাখ্যা কৰা তো জাৰণ আৰু বিজাৰণ তো কৈছিলে মই জাৰণ বিজাৰণ কি হয় অক্সিজেন কি হয় অক্সিজেন গ্ৰহণ কৰিলে বা অক্সিজেন লাভ কৰিলে এটা পদাৰ্থক আমি কি বুলি কোৱা হয় জাৰণ হোৱা বুলি কোৱা হয় আৰু বিজাৰণ অক্সিজেন হেৰুৱালে ঠিক আছে তো বলা আমি চাও জাৰণ যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয় তাক জাৰণ বিক্ৰিয়া বুলি কোৱা হয় বা যি বিক্ৰিয়াত কোনো এটা পদাৰ্থ যদি মোৰ অক্সিজেন আমাৰ লাভ কৰে বা গ্ৰহণ কৰে তেনেকুৱা বিক্ৰিয়াক মই কি বুলি ক'ব পাৰো জাৰণ বিক্ৰিয়া বুলি কোৱা হয় যেনেকৈ C+O2 উৎপন্ন হৈ আছে CO2 তো ইয়াত কি হৈ আছে কাৰ্বনে এটা অক্সিজেন লাভ কৰি আছে আমাৰ বায়ুৰ পৰা অক্সিজেন তো আমাৰ তাত কি হয় এটো জাৰণ বিক্ৰিয়া হয় বুলি ক'ব যেনেকৈ Mg+O2 কি উৎপন্ন হৈ আছে MgO তো ইয়াত কি হৈ আছে ম্যাগনেসিয়ামে আমাৰ অক্সিজেন লাভ কৰি আছে এটা তো বাজুগ হৈ আছে তো এটো আমাৰ কেনেকুৱা এটা জাৰণ বিক্ৰিয়া হয় বিজাৰণ কি হয় তো সেম বিপৰীতটো যে বিক্ৰিয়াত কোনো এটা পদাৰ্থ অক্সিজেন হেৰুৱায় তেনে বিক্ৰিয়াক মই বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয় ঠিক আছে যেনেকৈ উদাহৰণ CO+H2 কপাৰ অক্সাইড প্লাস হাইড্ৰোজেন উৎপন্ন হৈ আছে কপাৰ আৰু H2O তো ইয়াত কি হৈ আছে কপাৰে এটা অক্সিজেন হেৰুৱাই আছে তো আমি কি বুলি ক'ব পাৰো ইয়াত কপাৰ আমাৰ বিজাৰণ হৈ আছে বুলি ক'ব পাৰো সেম নেক্সট উদাহৰণটো জিংক অক্সাইড প্লাস কাৰ্বন তো ইয়াত কি হৈ আছে জিংক এটা অক্সিজেন হেৰুৱাই আছে তো ইয়াক মই কি বুলি ক'ব পাৰো জিংক আমাৰ বিজাৰণ হৈ আছে বা বিজাৰিত হৈ আছে বুলি ক'ব পাৰো ঠিক আছে কেতিয়াবা যদি আমাৰ হাইড্ৰোজেনৰ ক্ষেত্ৰটো মই কৈ দিছিলো ক্লাছত লিখাওতে হাইড্ৰোজেনৰ ক্ষেত্ৰটো ইহতৰ এফালে লিখাইছিলো অক্সিজেন হেৰুৱাই হাইড্ৰোজেন লাভ কৰে আৰু অক্সিজেন লাভ কৰিলে হাইড্ৰোজেন হেৰুৱাই ঠিক আছে তো এইটো হয় ডেফিনেশনটো সিম্পল আছিল নেক্সট যদি চাব যোৱা এটা উজ্জ্বল মুগা ৰঙৰ মৌলয় Xক বায়ুত গৰম কৰাত কলা হৈ পৰিল মৌল X আৰু উৎপন্ন হোৱা কলা ৰঙৰ
আমাৰ যৌগটোৰ নাম লিখা তো এইটো তোমালোকৰ কাৰ্যকলাপ কৰাতে মই কৈছিলো অলপ তো আমাৰ কি কাৰণ ৰঙৰ কেতিয়াবা প্ৰশ্ন আহি যায় যে এটা যিকোনো দ্ৰৱ আছে তাত যেনেকৈ অলপ আগতে কলো লিড নাইট্ৰেট আৰু হালধীয়া বৰ্ণৰ হৈ যায় বা যেনেকৈ কৈছিলো আমাৰ ক্ষয়ীভৱনত যে আমাৰ কি হৈ যায় আমাৰ যেতিয়াও লোড মাময় ধৰে আমাৰ কি হৈ যায় ৰঙা মুগা বৰণীয়া হৈ যায় ঠিক আছে বা সিলভাৰটো কৈছিলো বা তেনেকা কপাৰটো হেউজি হৈ যায় বুলি কৈছিলো তো সেম তেনেকুৱা তো ইয়াত মোৰ কি বুলি কৈছে এটো মোক কি বুলি হ'ব আমাৰ ডাইৰেক্টলি এটো আমাৰ কপাৰ হ'ব ঠিক আছে তো মুগা ৰঙৰ উজ্জ্বল মূলৰ কি হ'ব কপাৰ হ'ব আৰু তাত এক্সৰ লগত বিক্ৰিয়া কৰি কি হৈ যাব কপাৰ অক্সাইড উৎপন্ন হ'ব সেম 18 নম্বৰ প্ৰশ্নটো লোৰ আমাৰ বস্তুত ৰঙৰ প্ৰলেপ কিয় দিও কিয় তো ক্ষয়ীভৱনত মই কৈছিলো আমাৰ ক্ষয়ীভৱন কি আছিল যে যেতিয়া কিছুমান আমাৰ সক্ৰিয় ধাতুবোৰে আমাৰ কি হোৱা আছিল অক্সিজেনৰ বায়ুমণ্ডলত থকা লগত বিক্ৰিয়া কৰি আমাৰ ফেৰিক বা ফেৰাছ অক্সাইড উৎপন্ন কৰা আছিল আৰু তাত মোৰ কি হৈ যোৱা আছিল লাহে লাহে খহি যোৱা আছিল আমাৰ সেই প্ৰক্ৰিয়াটোকে মই কোৱা আছিল ক্ষয়ীভৱন প্ৰক্ৰিয়া বুলি তো এতিয়া আমি সেই ক্ষয়ীভৱন প্ৰক্ৰিয়া কৈছিলো যে যেতিয়া মোৰ এটা আইৰন লোড আইৰন যদি বায়ুমণ্ডলত বিক্ৰিয়া কৰে বায়ুমণ্ডলত অকল অক্সিজেন বুলি নহয় আমাৰ ওয়াটাৰ ফৰ্মৰ থাকিব পাৰে তো Fe2O3 উৎপন্ন হয় বুলি কৈছে যাক মই মামৰ বুলি কৈছিলো ইয়াকে মই কি বুলি কোৱা হয় মামৰ বুলি কোৱা হয় ঠিক আছে তো আমাৰ সেই ইয়াত যে অক্সিজেনৰ লগত বিক্ৰিয়া কৰোতে ইয়াত যে লাহে লাহে যে এনেকৈ মামৰ ধৰিব ধৰে সেইবোৰ আমি বাচিবৰ কাৰণে কি লাগে বুলি কৈছিলো ইয়াত আমি গ্ৰীচ লগাব পাৰো কিছুমান আমাৰ ধাতুৰ প্ৰলেপ লগাব পাৰো বা আমি কিছুমান ইয়াত ৰঙো হানিব পাৰো তো আমাৰ কিহৰ কাৰণে ৰং লগোৱা হয় যেন আমি তাৰ পৰা কি কৰা যায় ক্ষয়ীভৱন আমাৰ বিক্ৰিয়াৰ পৰা আমাৰ যেন ক্ষয়ীভৱন আমাৰ কম কৰিতে আমাৰ কি হয় বায়ু যথেষ্ট পৰিমাণে অক্সিজেন আৰু জুলীয়া বাষ্প থাকে ইহতে লোৰ লগত বিক্ৰিয়া কৰি ফেৰাছ বা ফেৰিক অক্সাইড উৎপন্ন কৰে যাক আমি মামৰ বুলি কওঁ এই মামৰে লোৰ বস্তুত ক্ষয় সাধন কৰে সেইবাবে লোৰ বস্তুৰ ৰঙৰ প্ৰলেপ দিলে বস্তুটো মামৰে ধৰাৰ পৰা ৰক্ষা পৰে আৰু বস্তুটো ক্ষয়প্ৰাপ্ত নহয় ফলত বস্তুটো বহু দিনলৈকে ভালে থাকে ঠিক আছে নেক্সট আমাৰ প্ৰশ্ন চাব যাও তেল আৰু চৰ্বি থকা খাদ্য বস্তু নাইট্ৰজেনৰ পৰিবেশৰ পেকেটত ভৰোৱা কিয় হয় তো সেম আমি দুৰ্গন্ধিতা বা এনসিসিডি পঢ়িছিলো তাত কৈছিলো যে যেতিয়া আমাৰ চৰ্বি বা তেল জাতীয় বস্তুবোৰ থাকে যেনেকৈ আমাৰ চিপছবোৰ তোমালকে তাত আমি কিছুমান কি কৰা যায় আমি কিছুমান তাত যদি চাব যাও আমি প্ৰতিজাৰক ব্যৱহাৰ কৰা আছিল যেনেকৈ নাইট্ৰজেন গ্যাস বুলি কৈছিলো আমাৰ চিপছৰ পেকেট দেখিবা ফুলি থাকে বহুত তো কিয় কাৰণ আমাৰ নাইট্ৰজেন গ্যাস থাকে কিয়ৰ কাৰণে যেন আমাৰ এই খাদ্য বস্তুবোৰ আমাৰ যেন বেয়া হয় নাযায় তো আমাৰ উত্তৰটো কি লিখিছো তেল আৰু চৰ্বি থকা খাদ্য বস্তুবোৰ বায়ুত থকা অক্সিজেনৰ উপস্থিতিত জাৰণ ঘটি দুৰ্গন্ধ হয় নাইট্ৰজেন এবিধ প্ৰতিজাৰক পদাৰ্থ হেহে তেল বা চৰ্বিযুক্ত খাদ্য বস্তুবোৰত নাইট্ৰজেনৰ উপস্থিতিত পেকেটত ভৰালে খাদ্য বস্তুটি জাৰিত নহয় ফলত বহু দিনলৈ ভালে থাকে যেতিয়া জাৰণ আৰু বিজাৰণ কৰিছিলো তাত মই এদৰ কৈছিলে আমি এদৰ কিছুমান প্ৰয়োগসমূহ যিমান ডেইলি লাইফত ইজো থাকে এটা এইটোৰে ক্ষয়ীভৱন আছিলে আৰু এইটোৱে মোৰ ডেনসিটি বা মোৰ কি আছিলে তোমালোকৰ ক'ব গলে আমাৰ দুৰ্গন্ধিতা আসলে ঠিক আছে তো বলা আমি নেক্সট লাস্ট প্ৰশ্নটো চাও লাস্ট প্ৰশ্নটো আছে মোৰ এটা উদাহৰণৰে হৈতে তলৰ পদাৰ্থসমূহ ব্যাখ্যা কৰা তো আমাৰ কি আছিলে ক্ষয়ীভৱন আৰু চৰ্বিৰ দুৰ্গন্ধিতা তো এইটো অলপ আগতে কলোৱে তোমালোকৰ ধাতু লোৰ বস্তুত বা দুৰ্গন্ধিতাত আমাৰ ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প এসিড আদি দ্বাৰা আক্ৰান্ত হয় ক্ষয় ঘটা প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলে যেনে লোৰ ওপৰত আমাৰ ৰংচুৱা মুগা বৰ্ণৰ প্ৰলেপ পৰা বা সিলভাৰৰ ওপৰত কলা দাগ পৰি যোৱা ঠিক আছে নেক্সট আমাৰ দুৰ্গন্ধিতা বুলি কি কৈছিলো তেল বা চৰ্বিযুক্ত খাদ্য আমাৰ কি কৰা হয় দীৰ্ঘ সময়ৰ বাবে ৰাখি থলে
সেইবোৰ বস্তু আমাৰ জাৰিত হয় ঠিক আছে জাৰিত হয় কি উৎপন্ন কৰে দুৰ্গন্ধ আমাৰ উৎপন্ন কৰে আৰু ইহঁতৰ আমাৰ সোৱাদযুক্তবোৰ সলনি হৈ যায় আৰু সেই প্ৰকৃতিকে মই কি বুলি কৈছো চৰ্বিৰ দুৰ্গন্ধিতা বুলি কোৱা হয় যেনে মাখন আমাৰ অলপ বহুদিন সাধাৰণ অৱস্থাত থৈ দিলে গলি যায় আৰু তাৰ পৰা দুৰ্গন্ধ নিগৰিত হয় ঠিক আছে তো এইখিনিয়ে মোৰ আছিল ইয়াৰ তোমালোকৰ প্ৰশ্নখিনি আশা কৰো সবে এবাৰ চাবা প্ৰশ্নখিনি কৰিব চাবা নিজে কাৰণ পৰীক্ষাত ইটোৰ পৰা এনেকুৱা আমাৰ প্ৰশ্ন আহি থাকে আৰু আমি তোমালোকৰ এনেকুৱা নহয় যে এতিয়া তোমালোকৰ চেপ্টাৰটো শেষ কৰিম চেপ্টাৰটো তোমালোকৰ ক'ব গ'লে এটা কমপ্লিট হৈছে কিন্তু যেতিয়া তোমালোকৰ এক্সাম আহিব এক্সামৰ আগত আমি আকৌ ইয়াৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ তোমালোকক আনি কিনে ডিসকাস কৰিম তো আমি নেক্সট চেপ্টাৰ স্টাৰ্ট কৰোঁতে আকৌ লগ পাম আশা কৰো এই চেপ্টাৰ ভালকৈ পঢ়িবা ভালকৈ চোৱা কিবা ডাউট থাকিলে আমাক জনাবা ঠিক আছে ধন্যবাদ